1393 নং আলুপতি ফকিৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জিয়াৰুল হকে উত্থাপন কৰা অভিযোগ খণ্ডন প্ৰধান শিক্ষক কাজী ৰাহিনুৰ ৰহমানৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যৰ যোৱা কেইদিনমান আগতে বৰপেটা জিলাৰ নৱগঠিত চেঙা সমষ্টিৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত 1393 নং আলুপতি ফকিৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জিয়াৰুল হকৰ লগতে একাংশই দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। উত্থাপিত অভিযোগ অনুসৰি প্ৰধান শিক্ষকজনে বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ ধন আত্মসাৎ মধ্যাহ্ন ভোজনৰ টকাৰ লগতে বিদ্যালয়ৰ চৌহদৰ মাটি বিক্ৰীৰ লগতে বিভিন্ন দুৰ্নীতিত লিপ্ত হৈছিল বুলি বাতৰিত প্ৰকাশ পায়। প্ৰধান শিক্ষক কাজী ৰাহিনুৰ ৰহমানে আজি এক সংবাদমেল যোগে উপৰোক্ত সকলো ধৰণৰ দুৰ্নীতিৰ কথা নস্যাৎ কৰি কয় যে মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জিয়াৰুল হকে একাংশ ব্যক্তিক লগত লৈ মোৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে এই দুৰ্নীতিৰ অপপ্ৰচাৰ চলাইছে। প্ৰধান শিক্ষকজনে ওলোটাই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জিয়াৰুল হকৰ বিৰুদ্ধে অভিযোগ আনি কয় যে বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ নামত আবণ্টিত ধনৰ পৰা ৪৭,০০০ টকা মধ্যাহ্ন ভোজনৰ ১,৬০,০০০ টকা আৰু বিদ্যালয় আন্তঃগাঁথনিৰ ৬৯,০০০ৰ ৫০,০০০ টকা আত্মসাৎ কৰে। ইয়াৰ উপৰিও সভাপতিগৰাকীয়ে বিদ্যালয়ৰ নামত থকা কানাড়া বেংকৰ ৬৫,০০০ৰ পৰা ৫০,০০০ টকা আৰু অতিৰিক্ত শ্ৰেণীকোঠাৰ কাম বাবদ ভেণ্ডৰৰ পৰা ১৫,০০০ টকা তুলি লয়। সভাপতিগৰাকীয়ে বিদ্যালয়খনত এক প্ৰকাৰৰ অৰাজকতাৰ সৃষ্টি কৰাৰ ফলত উপায়বিহীন হৈ প্ৰধান শিক্ষকগৰাকীয়ে আইনৰ আশ্ৰয় লৈ সভাপতিৰ বিৰুদ্ধে আলুপতিচৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে সভাপতিজনৰ বিৰুদ্ধে উচিত তদন্ত সাপেক্ষে ন্যায় বিচাৰি বিভাগীয় কৰ্তৃপক্ষক কাটৰ আহ্বান জনায়। প্ৰতিবাদ সাব্যস্ত হৈছে আমাৰ সভাপতি জিয়াৰুল হক সাহেবে যিবিলাক অভিযোগ উত্থাপন কৰিছে সব ভিত্তিহীন আৰু এইবিলাক তেওঁৰ বনোৱা কথা। তাৰ কাৰণ মধ্যাহ্ন ভোজনৰ ১,৬০,০০০ টকা আন্তঃগাঁথনিৰ ৬৯,০০০ টকা আৰু কানাড়া বেংকৰ ৪৮,১৫০ টকা মই তেওঁক মুকলি কৰি দিওঁ। মুঠ ২,৭৭,১৫০ টকা তেওঁ মুকলি কৰি দিওঁ। কিন্তু তেওঁ এইবিলাক পায়ো আৰু নতুন বিল্ডিঙৰ কাম আহে তাৰ পৰা তেওঁ ৪৭,০০০ টকা লয় মোক মানে ভাবুকি দিবলৈ লৈ যায় যে মোক টকাখিনি দিব লাগে। আচ্ছা তথাপি মই দিছোঁ আৰু ভেণ্ডৰৰ পৰা পিছত মানে কি টকাখিনি কোনে পূৰা কৰিলে? আপুনি মই পূৰা কৰিলোঁ যে মোৰ বিল্ডিঙৰ কাম কৰিব লাগিব। পাছত মই কি কৰিলোঁ সেই আকৌ নিজৰ পকেটৰ পৰা সেই পইচা ভৰি পেলাই মই বিল্ডিঙৰ কাম কমপ্লিট কৰিছোঁ। লগতে ভেণ্ডৰৰ পৰা তেওঁ ১৫,০০০ টকা মোক নকৈ লৈ যায় আৰু স্কুলৰ ৮ বেগ চিমেণ্ট কাম কৰা চিমেণ্টো তেওঁ ৮ বেগ চিমেণ্টটো ঘৰত লৈ যায়। লগতে স্কুলৰ পৰা তেওঁ ৪টা বেঞ্চ লগতে ২ ফাল টিনো লৈ যায়। ঘৰত লৈ যায় নিজা ঘৰত লৈ যায়। ঘটনাটো ওলোটা ঘটনাটো ওলোটা আপোনাক যে সভাপতিয়ে ভাবুকি দিয়ে সম্পৰ্কে কি ক'ব? আৰু মই এই কামখিনি কৰাৰ কাৰণে বিল্ডিঙৰ কাম কৰাৰ কাৰণে তেওঁ মোক ভাবুকি দিছে যে এই কাম আপুনি কৰিব নোৱাৰিলে যদি আপুনি কৰে নহ'লে আপোনাৰ অসুবিধা হ'ব। সেইকাৰণে এনেকৈ ২-৩বাৰ মোক কৈছিল। তাৰ কাৰণে মই থানাত গৈ পেলাই এজাহাৰ এটা দি আহিছোঁ যে যাতে আমাক ভৱিষ্যতে আৰু এনেকুৱা কৰিব নোৱাৰে সেই ভয়তে মই মোৰ ছেফটিৰ কাৰণে থানাত এনেকৈ এটা গোচৰ দি আহিছিলোঁ। এতিয়া চৰকাৰক কি ক'ব? এতিয়া চৰকাৰক এইখিনি ক'ম যে ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই আমাৰ টকা আন্তঃগাঁথনি কানাড়া বেংক আৰু মধ্যাহ্ন ভোজনৰ টকাৰ উচিত তদন্ত কৰিব লাগে আৰু নতুন বিল্ডিঙৰ ৪৭,০০০ টকাও এইটো তদন্ত কৰিব লাগে। তাৰপিছত ভেণ্ডৰৰ পৰা লোৱা টকা বিদ্যালয়ৰ বেঞ্চ আৰু চিমেণ্ট এইবিলাক সম্পূৰ্ণ বস্তু তেওঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষই যাতে এইটো চালি জাৰি চাই মোক এটা ন্যায় বিচাৰ দিয়ে। এইখিনি মোৰ তাৰমানে মিছা অভিযোগ কৰিছে সভাপতি? মিছা অভিযোগ কৰিছে। কি নাম আছিল সভাপতি? সভাপতিৰ নাম আছে জিয়াৰুল হক। আপোনাৰ নাম? মোৰ নাম কাজী ৰাহিনুৰ ৰহমান। নগৰ বেৰাৰ পৰা আজিবুল হকৰ ৰিপৰ্ট ডেইলি 24।